সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। जब लग गुरु मिले ना साचा, तब लग गुरु करो 10 पाचा। गुरु সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মনসাৱতী মছাৰী। আপুনি ক'ৰ পৰা আহিছে? মই অসম ৰাজ্যৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ।
আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল 26 তাৰিখ 8 মাহ 2018 চনত তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে হয় আমাৰ সমাজৰ প্ৰচলিত দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু মনসা দেৱীৰ পূজা কৰিছিলোঁ আপুনি সেই সাধনাবোৰ কেনেধৰণে কৰিছিল যেনেকৈ সৰুৰ পৰা মোৰ মা দেউতাহঁতে কৰিছিলে মঙ্গলবাৰ গাখীৰ দিছিলে আৰু উপাস কৰিছিলে মানে এইবিলাকেই মই কৰি আছিলোঁ মন্দিৰ বনাই কিনে আপুনি যিহেতু সাধনা আটাইবিলাক কৰি আছিলে আপোনাৰ পৰিয়ালৰ লোকে যেনেধৰণে কৰে সেইদৰে আপুনিও কৰি আছিলে তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল মানে এইবিলাক পূজা পাঠ কৰি ঘৰৰ মানে একো পুৰা অশান্তি হৈ আছিলে সবে বেমাৰ আজাৰ যেনেকৈ আমাৰ মা এপেণ্ডিক্স আৰু কেঞ্চাৰ ৰোগৰ পৰা তাৰ মৃত্যু হৈ গ'ল আমাৰ দেউতা পগলা হৈ ঘৰৰ পৰা ওলাই গ'ল তাৰ পাছত মোৰো 2012 চনৰ পৰা ইমান বেমাৰ হৈ আছিলে কেতিয়াবা হৈছিলে জ্বৰ কেতিয়াবা মাথা বিষ কেতিয়াবা পেট বিষ এটা বেমাৰ হৈ আছিলে ভালেই হোৱা নাছিলে তাৰ পাছত মই এইবিলাক পূজা তথাপি মই পূজা পাঠ কৰি আছিলোঁ লাষ্টত মই এইবিলাক পূজা কৰোঁতে 2014 চনত মোৰ টিবি বেমাৰটো পাই গ'ল টিবি বেমাৰটো পোৱাৰ পাছতে মই এইবিলাকৰ দৰৱ খালোঁ দৰৱ খাই বৈ তাৰ পাছত আৰু মই এপেণ্ডিক্সটো হ'ল এপেণ্ডিক্সৰ মই দৰৱ খালোঁ ডক্টৰ তাত দেখালোঁ পাছত ডক্টৰে ক'লে কি তোক অপাৰেশ্যন কৰিব লাগিব কিন্তু মই ডক্টৰক ক'লোঁ মোৰ ঘৰতো কোনো চাবলগীয়া মানুহ নাই মই অকলে সেইকাৰণে অপাৰেশ্যন নকৰোঁ ক'লোঁ তাৰ পাছত ডক্টৰে মোক দাৱাই দিলে মই দাৱাইবিলাক খাই কিনে অলপ আৰাম পালোঁ আৰাম পাছৰ পৰা মই টিবি বেমাৰটো হোৱাৰ কাৰণে মই বহুতখিনি দৰৱ আদি খায়ো মানে খাই গৈ মানে পুৰা মন্দিৰ সব জেগাত যাব ধৰিলোঁ তাৰ পাছত আৰু গীৰ্জাঘৰতো মই গৈছিলোঁ এক বছৰ তাত গৈ কিনে মই বহুত বিনতি প্ৰাৰ্থনা বহুত কৰিলোঁ যিমান দিন মই গীৰ্জাঘৰত গ'লোঁ ইমান দিনতো মই ভালেই থাকোঁ যিমান দিন মই মন্দিৰত যাওঁ ইমান দিন মই ভালেই থাকোঁ আৰু পাছত যাব এৰি দিলে তেতিয়া আকৌ মোৰ বেমাৰটো হ'বলগীয়া ধৰে এনেকৈ কৰি পাছত আমাৰ ঘৰতো কৈ আছিলে খুৰীহঁতে তো আমাৰ পৰিয়ালটো যিমান আছে সিহঁতি আগতে সন্ত ৰামপালজী মহাৰাজৰ পৰা 14 চনতে নাম লৈছিলে সিহঁতি কৈছিলে তো ইমান বেমাৰ হৈ থাকো যেতে সোনকালে সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম ল'লে তোৰ বেমাৰ ভাল হৈ যাব কিন্তু মই সন্ত ৰামপালজী মহাৰাজৰ কিতাপ পঢ়িছিলোঁ পঢ়ি কেনে মানে মই বুজি পাইছিলোঁ তথাপি মই ভাবিছিলোঁ তাতে ইমান নিয়ম আছে এই নিয়মবিলাক মই পালন কৰিব নোৱাৰোঁ সেইটো সঁচাই ভগৱান কিন্তু মই দীক্ষাটো নলওঁ এনেকৈ কৈছিলোঁ মই তাৰ পাছত এদিন কি হ'ল সপোনতে মোক সন্ত ৰামপালজী মহাৰাজে দৰ্শন দিলে মই সন্ত ৰামপালজী মহাৰাজক দণ্ডৱত প্ৰণাম কৰিলোঁ তাৰ পাছত মোৰ মনত ভাবিলোঁ যে সঁচা ভগৱান হয়তো সন্ত ৰামপালজী মহাৰাজ হয় কিন্তু মই এতিয়া কেনেকৈ তাৰ পৰা নাম দিছিলোঁ কেনেকৈ ভক্তি কৰিম এতিয়া যদি সিহঁততো একো মানে আমাৰ সমাজে যোনটো আছে সকামবিলাক কৰিব লাগে সকাম কৰিব নালাগে তাৰপিছত মই ভাবিলোঁ এইবিলাক যদি সকামবিলাক যদি কৰিব নালাগে তেতিয়া আমাৰ ঘৰত কোনে আহিব কোনো আমাৰ ঘৰত নাহিব তেতিয়া মই অকলে কি কৰিম এইটো ভাবি কিনে মই নোলোৱাৰ পাছত আৰু মই এইবিলাক নোলোৱাৰ পাছত আকৌ মই পূজা পাঠ সব কৰিব ধৰিলোঁ পাছত অলপ আৰাম পাইছিলোঁ টিবি বেমাৰটো আকৌ এইটো বেমাৰ আকৌ ধৰিব খুজি কিনে পাছত যেতিয়া মই আৰু দৰৱ পাতি খাব ধৰিলোঁ মানে এইবিলাক বেমাৰটো ভাল কাৰণে দৰৱ পাতি খালোঁ তাৰপাছতো আৰাম পোৱা নাই আৰাম পাছত মন্দিৰত গৈছোঁ সব জেগাতে যিবা মানে ঝাৰা ফুকা যিমান কৰিব লাগে এইবিলাক সব কৰিছোঁ হোৱা নাই লাষ্টত মই মোৰ এপেণ্ডিক্সৰ যোনটো পেট বিষ আছিলে বিষটো আকৌ এবাৰ ঘূৰি উঠাৰ পাছত মোৰ আত্মাটো লাগিলে যে মই সন্ত ৰামপালজী মহাৰাজৰ যোনটো জ্ঞান গংগা আছে কিতাপটো মই আকৌ এবাৰ পঢ়িম যোন টাইমত মই মানে হেৰি কৰিছিলোঁ বেমাৰটো উঠাৰ সময়তে মানে তেতিয়া এইটো টাইমত সন্ত ৰামপালজী মহাৰাজে ইমান জ্ঞানৰ প্ৰচাৰ হোৱা নাছিলে তাৰ পাছত আমাৰ ওচৰ ল'ৰাজনক মই ক'লোঁ যে মইতো ইমান বেমাৰ হৈ থাকোঁ তাৰ কাৰণে মই এবাৰ আৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপটো পঢ়িব বিচাৰিছোঁ বুলি মই ক'লোঁ পাছত সি ক'লে মোৰ তাত এটা জ্ঞান গংগা আছে আমাৰ খুৰা আনি থৈ দিছে মইতো পঢ়ি কিনে একো বুজি নাপালোঁ তাৰ কাৰণে তোক আনি দিম তই পঢ়ি কিনে যে বুজি পাই মোকো অলপ বুজাবি এনেকৈ ক'লে তোমাৰ ঠিক আছে আনি দিবি এনেকৈ ক'লোঁ পাছত সি আনি দিলে মোক কিতাপটো মই 3 দিনমান পঢ়িলোঁ সৃষ্টি ৰচনা পঢ়িলোঁ আৰু তাৰ আছিলে যোনটো ইণ্টাৰভিউবিলাক চালোঁ বহুত মানুহৰ বহুত কেঞ্চাৰ বা কিবা বহুত ডাঙৰ বেমাৰ আছিলে সিহঁতৰ এই বেমাৰবিলাক ভাল হ'ল তাৰপিছত মই ভাবিলোঁ সন্ত ৰামপালজী মহাৰাজে যদি সিহঁতক ভাল কৰিব পাৰিছে মোক কিয় ভাল নকৰে এইটো ভাবাৰ পাছত মোৰ ইমান জোৰকৈ যোনটো এপেণ্ডিক্সৰ বিষটো আছিলে এইটো ইমান জোৰকৈ উঠিলে তেতিয়া মই ক'লোঁ তাক গুৰুজী সন্ত ৰামপালজী মহাৰাজক দণ্ডৱত প্ৰণাম কৰি কিনে ক'লোঁ যে আপুনি যদি সঁচা ভগৱান হয় তেতিয়াহ'লে মোৰ পেটৰ বিষটো ভাল কৰি দিয়ক মই আপোনাৰ শৰণত যাম আৰু আপোনাৰ পৰা নাম দীক্ষা লৈ কিনে ভক্তি কৰিম বুলি ক'লোঁ পাছত লাহে লাহে মোৰ বিষটো ভাল হ'ব ধৰিলে
তাৰ পাছত মই নাহৰকটীয়া নামদান চেণ্টাৰত গৈ সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে বিভিন্ন সমস্যাত ভুগি আছিলে, আপোনাৰ শাৰীৰিক যিবিলাক বেমাৰ আছিলে, ব্যাধি আছিলে, সেই সমস্যাবিলাকৰ কাৰণে আপুনি মানে বহুত অশান্তিত আছিল। বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যি সেইবিলাক সমস্যা আছিলে, সেই সমস্যাবিলাক সম্পূৰ্ণকৈ দূৰ হ'লনে? হয়, মোৰ যোনবিলাক সমস্যা আছিলে আগতে টিবি এপেণ্ডিক্স বেমাৰ আছিলে এইটোও ভাল হ'ল। আৰু যোনটো মোৰ মাহেকীয়া প্ৰব্লেম আছিলে যোনটো মই ভাল কৰিবৰ কাৰণে মেডিকেলত দেখালোঁ, তাৰপাছত মন্দিৰতো গ'লোঁ, ভাল হোৱা নাছিলে। এইটো সন্ত ৰামপালজী মহাৰাজৰ পৰাই দীক্ষা লৈ মোৰ ভাল হ'ল। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে, ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে? হয়, মই প্ৰথমে ক'ব বিচাৰিছোঁ যে মই আধ্যাত্মিক লাভ পালোঁ, যিটো আমাৰ মানুহজনৰ মূল উদ্দেশ্য আমি নিজৰ মুখ প্ৰাপ্ত কৰিবৰ কাৰণে পাইছোঁ। আৰু দ্বিতীয়টো হ'ল মোৰ যোনটো শাৰীৰিক আছিলে কষ্ট এইবিলাক দূৰ হ'ল। আৰু ঘৰত যোনটো আমাৰ হাই কাজিয়া হৈছিলে এইবিলাকো ভাল হ'ল। যোনটো নেকি ঘৰত মোক কোনো চাব পৰা নাছিলে, চবেই কৈছিলে তোৰ বেমাৰ কেতিয়াও ভাল নহ'ব, তই এনেকাই থাকিবি, এনেকৈ কৈ আছিলে। এইবিলাক চব মানে আমাৰ গাঁৱৰো মানুহ কৈছিলে ই নাবাচিব, ই মৰি যাব বুলি কৈছিলে। কিন্তু মই এইবিলাক চব সমস্যা সন্ত ৰামপালজী মহাৰাজৰ পৰা আহি কিনে তাৰ পৰা দীক্ষা লৈ কিনে মই চব এইবিলাক সুখী হ'লোঁ। সঁচাকৈ আধুনিকতাৰ এই যুগত এটা আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বা পাৰিবাৰিকভাৱে বিভিন্ন প্ৰকাৰে আপুনি লাভ পালে। এইটো আচলতে কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভ পোৱাটো? কিয় আমাৰ গুৰুজী সন্ত ৰামপালজী মহাৰাজে যোনটো ভক্তি দিছে, শাস্ত্ৰ অনুকূল ভক্তি দিছে, যোনটো আমাৰ গীতা হওক, ভগৱত হওক, দেৱী পুৰাণ চব মানে 4 বেদ 6 শাস্ত্ৰ অথপুৰাণৰ প্ৰমাণিত জ্ঞান দি আছে। তাৰ কাৰণে যোনে যদি তাৰ পৰা দীক্ষা লৈ ভক্তি কৰে তো সিহঁতৰ লাভ হ'বই। আমাক সদায় শাস্ত্ৰ অনুকূল ভক্তি কৰিব লাগে। যেনেকৈ গীতাত কৈছে, गीता अध्याय 16 श्लोक 23 कैसे जोने मैंने शास्त्र विधि त्याग कर मनमाना आचरण करता है ना उसको सुख होता है ना गति होता है ना उसको मोक्ष प्राप्त होता है। उसके लिए अर्जुन कर्त और अकर्त के व्यवस्था में शास्त्र ही प्रमाण है। आमी सदाय शास्त्र अनुकूल भक्ति करिब लागे। शास्त्र विरुद्ध भक्ति करले केতিয়া मानव सुख शांति और मोक्षर प्राप्त নহয়। সেই কাৰণে শাস্ত্ৰ অনুকূল ভক্তি কৰিলে আমাৰ শাৰীৰিক লাভ মানসিক লাভ সব ঠিক হ'ব। আপুনি যেহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পাইছে, যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? বাৰ্তানো মই কি দিম, বাৰ্তাটো সন্ত ৰামপালজী মহাৰাজে দিয়ে। তাৰ কাৰণে মই সবকে হাত জোৰ কৰি এইটোৱে প্ৰাৰ্থনা কৰিব খুজিছোঁ যে আগতে মই যোনটো ভক্তি সাধনা কৰি আছিলোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মনসা দেৱীৰ এইবিলাক সব শাস্ত্ৰৰ বিৰুদ্ধ আছিলে। তাৰ কাৰণে মই একো লাভ পোৱা নাছিলোঁ। কিন্তু এতিয়া সন্ত ৰামপালজী মহাৰাজে যোনটো ভক্তি দিছে শাস্ত্ৰ অনুকূল দি আছে, তাৰ পৰা যদি নাম দীক্ষা লৈ কিনে যদি ভক্তি কৰে তেতিয়া সব বেমাৰৰ পৰা বেমাৰ আজাৰ অশান্তি সব দূৰ হ'ব। যেনেকৈ মোৰ হৈছে এতিয়া আপোনালোকৰো হ'ব। তাৰ কাৰণে আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ যোনটো সৎসংগ টিভিত সাধনা চেনেলত 7:30 পৰা 8:30 লৈকে আৰু এতিয়া সব জেগাতে সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা জীৱন হুকুম গীতা তোমাৰ জ্ঞানৰ এইবিলাক কিতাপ এটা প্ৰচাৰ চলি আছে। এইবিলাক কিতাপ আপোনালোকে লওক আৰু এইবিলাক কিতাপ পঢ়ক আৰু জ্ঞানটো বুজি কিনে সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰিব। যেহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত অসমৰ কোনো লোকে যদি তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব? এতিয়া সকলোৱে শিক্ষিত সমাজ হয়। এতিয়া সবৰ হাততে মোবাইল আছে। মোবাইলতে যেনেকৈ ফেচবুক হ'ল ইউটিউব হ'ল সব জেগাতে এতিয়া সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ চলি আছে। তাতে তলতে তাতে যদি সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ বুলি সাৰ্চ কৰে তাৰ সৎসংগ চাই কিনে জ্ঞানটো বুজি কিনে তাৰ তলত নাম্বাৰ দিয়া থাকে। এই নাম্বাৰত কণ্টেক্ট কৰি সন্ত ৰামপালজী মহাৰাজৰ পৰা নিঃশুল্কভাৱে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। নমস্কাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত।
সৎলোকৰ পৰা গতি কৰি ধাৰণ পোষণ কৰাৰ উদ্দেশ্যত আমাৰ সকলোৰে লালন পালন কৰাৰ বাবে আমাক পুনৰ যথাৰ্থ জ্ঞানেৰে জড়িত কৰি আমাৰ আত্মাক যথাৰ্থ জ্ঞানেৰে সৎ ভক্তিৰে তৃপ্ত কৰিবলৈ এই পৰমেশ্বৰে সৎলোকৰ পৰা সৎখণ্ডৰ পৰা সেই দিওলোকৰ পৰা য'ত তেওঁ বসবাস কৰে তাৰ পৰা ইয়ালৈ গতি কৰি আহে। সেইকাৰণে তেওঁৰ পাতল তেজপুঞ্জৰ শৰীৰ হয়। তেওঁ নিজৰ ৰূপক সৰল কৰি আহে। তাতে যিটো সৰল ৰূপ আছে পৰমাত্মাৰ সৎখণ্ডত সৎলোকত সত্য পুৰুষ ৰূপত অবিনাশী পৰমেশ্বৰৰ ৰূপত সেই কবীৰদেৱৰ এডাল নোমৰ গুৰিৰ শোভা ইমান পোহৰ কৌটি সূৰ্য মিলাই দিয়ক কৌটি চন্দ্ৰ মিলাই দিয়ক তেতিয়াও এডাল নোমৰ গুৰিৰ শোভা পোহৰ ইয়াতকৈ বেছি হ'ব। গতিকে যদি পৰমাত্মা ইমান তেজময় শৰীৰ সহিতে ইয়ালৈ আহি যায় তেন্তে আমি সকলো মানুহৰ চকু বন্ধ হৈ যাব। ইমান পোহৰ এই স্থূল দৃষ্টিয়ে সহ্য কৰিব নোৱাৰে। তেওঁক সন্তসকলে যিসকলৰ দিব্য দৃষ্টি খুলি গৈছে জ্ঞান দৃষ্টি যিসকলৰ খুলি গৈছে সেই দিব্য দৃষ্টিৰে এই পৰমাত্মাক চাব পৰা যায়। আৰু যিসকল মহাপুৰুষে স্বয়ং দেখিছে সাক্ষাৎকাৰ কৰিছে তেওঁলোকে বৰ্ণনা কৰিছে। গতিকে সেইকাৰণে এই পৰমাত্মাই নিজৰ ৰূপক সৰল কৰি এই কবীৰদেৱ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 27 এই প্ৰমাণেই দিয়া আছে। আৰু 26 আৰু 27 এই দুয়োটাতে এয়াই প্ৰমাণ দিছে যে এই পৰমাত্মা দিওলোকৰ তৃতীয় পৃষ্ঠত বিদ্যমান, তাতেই বিৰাজমান, তাতে বাস কৰে। আৰু তাৰ পৰা তেওঁ পুনৰ গতি কৰি আহে নিজৰ শ্ৰেষ্ঠ আত্মা ভাল আত্মাক লগ কৰে। আৰু তেওঁ নিজৰ ৰূপক সৰল কৰি পাতল তেজপুঞ্জৰ ৰূপ তৈয়াৰ কৰি ইয়ালৈ আহে। আৰু যেনেকৈ আকাশৰ পৰা বিজুলী পৰে নিজৰ পৰিবলগীয়া ঠাইত য'ত সিহঁতৰ এট্ৰেকশ্যন হয় আকৰ্ষণ হয় সেই পদাৰ্থত সেই ধাতুৰ ওপৰত পৰে। যেনেকৈ আগতে কাঁহৰ ধাতুৰ কাঁহী পোৱা গৈছিলে। গতিকে এইবোৰৰ ওপৰত সঘনাই আকাশীয় বিজুলী কাঁহ ধাতুতেই পৰিছিলে যদি ইয়াৰ ডাইৰেক্ট কানেকশ্যনত থাকে। গতিকে সেই প্ৰকাৰে পৰমাত্মাই পূৰ্ণ ব্ৰহ্মই সেই ভাল আত্মাসকলৰ ওপৰত আকৰ্ষিত হৈ তেওঁলোকক লগ কৰে সৎলোকৰ পৰা গতি কৰি বহুত বিদ্যুততকৈও প্ৰখৰ গতিত তেওঁ আহে। আৰু সেই পুণ্য আত্মা ভাল আত্মাসকলক লগ কৰে আৰু তাৰপিছত তেওঁলোকক এই জ্ঞানেৰে পৰিপূৰ্ণ কৰে। গতিকে ইয়াৰ বাবে বিষ্ণুৱে তোৱা সমস্যা তনুৰাশি যিজন পৰমাত্মা হঠাতেই আহে তেওঁক অতিথি বুলি কোৱা হয়। যেনেকৈ কোনো ব্যক্তি অহাৰ তিথি পূৰ্ব নিৰ্ধাৰিত নহয়, তেওঁক অতিথি বুলি কোৱা হয় যে অতিথি আহিলে। গতিকে এনেকৈয়ে পৰমাত্মা হঠাৎ আহি উপস্থিত হয় যেতিয়া অতিথি ৰূপত ইয়ালৈ আহে। গতিকে সেই অতিথি ৰূপত অহাৰ বাবে সেই পৰমেশ্বৰৰ এটা ৰূপ আৰু শৰীৰ আছে। বিষ্ণুৱে তবা সৌমেশ্য তনুৰাশি সকলোৰে ধাৰণ পোষণ কৰাৰ বাবে বিষ্ণুৱে মানে সকলোৰে ধাৰণ পোষণ কৰাৰ বাবে তাৱা মানে সেই সৌমেশ্য মানে অমৰ পুৰুষৰ আৰু তনু মানে শৰীৰ আৰু আছি মানে আছে। আৰু সেই পৰমাত্মা ইয়াত কিছু সময়ৰ বাবে অতিথি ৰূপত থাকে। আৰু যেনেকৈ অতিথি আহে তেনেকৈ এই পৰমাত্মা আকৌ সশৰীৰে গুচি যায়। এয়া যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 1 আপোনালোকক স্পষ্ট কৰিলে। আৰু সেই অতিথি ৰূপত প্ৰকট পৰমাত্মাই সকলোৰে পূজ্য হয় আৰু তেওঁ গুৰু সৎগুৰু ৰূপত কাৰ্য কৰে। তেওঁকে পৰমাত্মা তুল্য মানি আৰু তেওঁ হয়ে ভগৱান তেখেতৰে ধ্যান কৰিব লাগে, তেখেতৰে পূজা কৰিব লাগে, তেওঁ পূজনীয়। যজুৰ্বেদ অধ্যায় নম্বৰ 5 শ্লোক নম্বৰ 32 স্পষ্ট কৰিলে যে তেওঁ কবিৰ অংঘাৰী আছি বম্ভাৰী আছি সবৰ জ্যোতি এৰে ধাম আছি। তেওঁ সৎলোকত থাকে, সৎ ধামযুক্ত হয়, সৎ ধামৰ জন হয়।
আৰু তেওঁ সকলো পাপ বিনাশ কৰোতা হয়। বম্ভাৰী মানে বম মানে বন্ধন, আৰি মানে শত্ৰু, বন্ধনৰ শত্ৰু মুক্তিদাতা। আমি তেওঁক মুক্তিদাতা বুলি কওঁ, তেওঁ মুক্তিদাতা হয়। পুণ্যাত্মাসকল, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1 স্পষ্ট কৰিছে, আৰু এই সংস্কৃত জনা বিদ্যান বুলি কওঁতা সকলৰ দ্বাৰা অনুবাদিত হয়। আৰ্য সমাজৰ আৰ্য প্ৰতিনিধি সভাৰ দ্বাৰা প্ৰকাশিত বেদ তেওঁলোকৰ দ্বাৰাই অনুবাদ কৰা হৈছে। যদি এই দাসে অনুবাদ কৰে তেনেহ'লে বেদৰ বহুত ভাল ব্যাখ্যা সন্মুখত আহিব, সেই সময়ো আহিব এই মালিকৰ। কিন্তু এতিয়া বৰ্তমান যদি এই দাসে অনুবাদ কৰি সমাজক বেদ গ্ৰহণ কৰায়, তেন্তে এই নকলি বিদ্যান যিয়ে মহৰ্ষি দয়ানন্দৰ দৰে নকলি মহৰ্ষিসকলৰ দ্বাৰা ভ্ৰমিত কৰা এই অজ্ঞানতাৰ ভিত্তিতে ক'ব যে ৰামপালে সংস্কৃত নাজানে, এওঁনো কি বেদৰ অনুবাদ কৰিব পাৰিব, এওঁ সকলো মিছা কৈ আছে। এনেকৈয়ে কবিৰ পৰমেশ্বৰক কৈছিলে যে কবিৰে কি জানে বেদ আৰু গ্ৰন্থৰ বিষয়ে, পুৰাণৰ বিষয়ে, গীতাৰ বিষয়ে। এওঁ মিছা কথা কয়। এওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ বিষয়ে আলোচনা কৰে। এওঁ নিজেই নিজকে ভগৱান বুলি কয়। গতিকে তেওঁলোকৰ প্ৰভাৱ সেইকাৰণে পৰিল তাতে সেই 600 বছৰ আগতে, কাৰণ আমি শিক্ষিত নাছিলোঁ। এতিয়া আমি শিক্ষিত আৰু দেৱনাগৰী লিপি আমি বহুত ভালদৰে বুজি পাওঁ। সংস্কৃত ভাষাও দেৱনাগৰী লিপিতেই আছে। শব্দকোষ আমাৰ ওচৰত আছে, তত্ত্বজ্ঞান আমাৰ লগত আছে। আমি আৰামত এই বেদ যিবোৰ আছে অনুবাদ কৰিব পাৰোঁ। কিন্তু ইয়াৰ আগতে পৰমাত্মাই দয়া কৰিছে যে তেওঁলোকৰ দ্বাৰাই যথাৰ্থ জ্ঞান অনুবাদ কৰোৱাই দিছে কিছুমান শ্লোকত, নহ'লে এই মালিকে তেওঁলোকৰ বুদ্ধি অফ কৰি দিছে আৰু এই সত্য লিখি গ'ল। এয়া নহ'লে তেওঁলোকে বহুত ভুল কৰি থৈছিলে বেদৰ অনুবাদত, য'ত পৰমাত্মাৰ বিষয়ে প্ৰত্যক্ষকে লিখা আছে যে তেওঁ সশৰীৰ, মানৱ সদৃশ্য শৰীৰ। নাজানো ইয়াৰ কি ভুল কৰি থৈছে তেওঁলোকে, কাৰণ অনুবাদকৰ্তাসকলৰ মগজুত দয়ানন্দৰ চাপ পৰিছিল, দয়ানন্দৰ সত্যাৰ্থ প্ৰকাশৰ পৰিছিল যে পৰমাত্মা নিৰাকাৰ আৰু বেদে সাকাৰ বুলি কৈছে। তথাপিও তেওঁলোকে ভাতৰ দৰে গাই আছে যে পৰমাত্মা নিৰাকাৰ হয়, বেদে নিৰাকাৰ কৈছে বুলি দয়ানন্দই কৈছে। মহৰ্ষি দয়ানন্দটো নিৰাকাৰ বুলি ক'ব পাৰে আৰু তুমিও ক'ব পাৰা, কাৰণ বিনা প্ৰমাণত যি পায় তাকেই কোৱা, যি মুখত আহে তাকেই ক'ব পাৰা। কিন্তু বেদে নিৰাকাৰ বুলি কোৱা নাই, বেদে পৰমাত্মাক এজন দেশীয় সাকাৰ মনুষ্য সদৃশ বুলি কৈছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ 1, 2 আৰু 3 স্পষ্ট কৰিছে, সেই পৰমাত্মা যিজন সকলোৰে উৎপত্তি কৰোতা, সৰ্ব উৎপাদক প্ৰভু, সৰ্ব উৎপাদক অৰ্থাৎ সকলোৰে সৃষ্টি কৰোতা, ৰচয়িতা, উৎপন্ন কৰোতা পৰমেশ্বৰ, সদ্গুণৰ বৰষুণৰ সৃষ্টি কৰে। তেওঁ পাপৰ নাশ কৰে, অংঘাৰী হয়, তেওঁ কবিৰ অংঘাৰী। অংঘ মানে পাপ, আৰি মানে শত্ৰু। আৰু তেওঁ ৰজাৰ সমান দৰ্শনীয়, দেখাৰ যোগ্য সাকাৰ হয়। আৰু সেই পৰমাত্মা বিজুলীৰ দৰে গতিৰে অতি গতিশীল পদাৰ্থৰ সমান তাৰ পৰা ইয়ালৈ আহি শ্ৰেষ্ঠ পুৰুষক যিসকল দৃঢ় ভগত তেওঁলোকক লগ পায়। আৰু কি উদ্দেশ্যত লগ পায়? তেওঁলোকক জ্ঞান প্ৰদান কৰে। ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 96 মন্ত্ৰ 16 পৰা 20-21 স্পষ্ট কৰিছে যে হে পৰমাত্মা, আপোনাৰ সেই গুপ্ত নাম কোনটো? ইয়াৰ জ্ঞান দিয়ক। আপোনাৰ বাস্তৱিক ৰহস্যময় শ্ৰেষ্ঠ নাম কোনটো হয়? ইয়াতে 17 নম্বৰত লিখা আছে যে এই পৰমাত্মা যিজন শিশুৰূপ ধাৰণ কৰি প্ৰকট হয় আৰু ডাঙৰ হৈ আকৌ নিজৰ সচিদানন্দ ঘন বাণী, কবিৰ বাণী নিজৰ মুখ কমলেৰে লোকোক্তিৰ কাব্যনা, লোকোক্তিৰ মাধ্যমেৰে কবিতাৰ জৰিয়তে কৈছে, যি কাৰণত তেওঁ প্ৰসিদ্ধ। কবিসকলৰ মাজতো এটা উপাধি প্ৰাপ্ত কৰিছে, কিন্তু তেওঁ হ'ল অমৰ পুৰুষ। আৰু সেই অমৰ পুৰুষৰ দ্বাৰা কৃত
সেই অমৃত বাণী, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী তেওঁৰ অনুগামীসকলৰ বাবে, ভাল আত্মাসকলৰ বাবে ঋষি মনা, ঋষিকৃত সবৰসা অৰ্থাৎ বহুত আনন্দদায়ক হয়, তেওঁৰ বহুত মৰমীয়াল যেন লাগে সেই মালিকৰ বাণী, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী। আৰু এই পৰমাত্মা তৃতীয় ধামত বিৰাজমান হয়, তৃতীয়ম ধাম বিৰাজম, তেওঁ তৃতীয় ধামত সতলোকত বিৰাজমান। আৰু এই পৰমাত্মা তাৰ পৰা যেতিয়া আহে, এক ধুনীয়া ভাল বস্ত্ৰ পৰিধান কৰি, যেনেকৈ ব্যক্তি এজন আহে মনুষ্যৰ দৰে সুন্দৰ বস্ত্ৰ পৰিধান কৰি, যি আন বস্ত্ৰ অৰ্থাৎ অন্য চোলা, অন্য শৰীৰ মানুহৰ দৰে ধাৰণ কৰি প্ৰকট হয়। এতিয়া পুণ্যাত্মাসকল, আমি পৰমাত্মাক বিচাৰি যুগ যুগ ধৰি লাগি আছো। আৰু পৰমেশ্বৰ কবীৰদেৱ অৰ্থাৎ সেই পূৰ্ণ পৰমাত্মা, যিজন আমাৰ সকলোৰে মালিক, যাক আমি বিচাৰোঁ, তেওঁ স্বয়ং আহি নিজৰ জ্ঞানো আমাক প্ৰদান কৰি যায়, যথাৰ্থ সমাধানো কয়। কিন্তু এই কাল ব্ৰহ্মৰ দ্বাৰা ভ্ৰমিত এই অজ্ঞানী ঋষি মহৰ্ষি, এওঁলোক সংখ্যাত বহুত, যি কাৰণত আমি সেই পৰমেশ্বৰৰ দ্বাৰা দিয়া হোৱা জ্ঞানক চিনি পোৱা নাই। এতিয়া এই পৰমেশ্বৰে আমাৰ ওপৰত কৃপা কৰিছে। এই কলি যুগত অৰ্থাৎ মধ্য যুগত আপোনালোকক মনুষ্য জন্ম দিছে। পুণ্যাত্মাসকলে মনুষ্য জীৱনৰ আৱশ্যকতা একেবাৰেই নাই। যদি আমি ইয়াতে ভক্তি নকৰোঁ, সৎ সাধনা আমাৰ প্ৰাপ্ত নহ'লে হয়, পূৰ্ণ গুৰু নাপালো হয়, গতিকে ইউজলেছ হয় এই মনুষ্য জীৱন। ইয়াত কেৱল আপোনালোকে পাপ একত্ৰিত কৰে, সুখ একো নহয়। আৰু অন্য প্ৰাণীসকলৰ যি জীৱন, তাত কেৱল তেওঁলোকে কৰ্ম ভোগী থাকে। আৰু আমি নিজৰ কৰ্মভোগৰ সৈতে আমি আমাৰ কৰ্ম ভৱিষ্যত বনায়ো আছোঁ, আৰু সঞ্চিত কৰ্মও আমাৰ হৈ আছে, ক্ৰিয়মান কৰ্ম আমাৰ হৈ আছে, যিবোৰ সঞ্চিত কৰ্মত এড হ'ব। আৰু অন্য প্ৰাণীয়ে কেৱল নিজৰ সঞ্চিত কৰ্মৰে প্ৰাৰব্ধ প্ৰাপ্ত কৰি ভুগি আছে। আৰু মনুষ্য জীৱনত আমি যিবোৰ ক্ৰিয়মান কৰ্ম কৰি আছোঁ, ইয়াৰ একাউণ্ট হৈ যায় আৰু আমাৰ সঞ্চিত কৰ্মত এয়া একত্ৰিত হয়। যদি মনুষ্য জীৱনত আমাৰ সৎভক্তি নাই, তেন্তে মনুষ্য জীৱনৰ একেবাৰে আৱশ্যকতা নাই। পুণ্যাত্মাসকল, আমি জ্ঞানহীন, তত্ত্বজ্ঞানহীন। হ'ব পাৰে মানুহে কম্পিউটাৰ বনাই লৈছে, আকাশত বিমানো এৰি দিলে, কিন্তু পৰমাত্মাৰ মহিমা তেওঁলোকে 0.01 বুজি পাব নোৱাৰে আৰু কেতিয়াও নুবুজেও। ঠিক আছে, আমি এইবোৰক বহুত ডাঙৰ উপকৰণ বুলি ভাবোঁ, কিন্তু মনুষ্য জীৱনত এইবোৰৰ কোনো মূল্য নাই। এতিয়া পৃথিৱী ইমান মনুষ্যৰ বাবে পৃথিৱী সৰু হোৱা নাই, আৰু ইয়াত কোনো বস্তুৰে অভাৱ নাই। আমাৰ ভিতৰত এটা এনেকুৱা ৰোগৰ সৃষ্টি কৰি ৰাখিছে এই কালে যে আমি সামান্য বস্তুতে ধৈৰ্য ধৰিব নোৱাৰোঁ। 3 লোক সে তৰপতলা ইয়ে মানে বগী কাছিয়া। আৰু পৰমাত্মাই আহি আমাক বুজায় যে তুমি অলপতে অৰ্থাৎ ইচ্ছাবোৰক কম কৰি জীয়াই থাকিবলৈ শিকা। তেওঁ সেইকাৰণে স্বয়ং এটা জীৱন জনসাধাৰণৰ নিজ হাতেৰে কৰ্ম কৰোৱাই নিৰ্বাহ কৰি দেখুৱাইছে। এটা এক্সাম্পল কোট কৰে, এটা উদাহৰণ দি যায় যে তুমি এনেকৈ থাকা, তুমি গোটেই জীৱন বৰবাদ কৰি আছা মনুষ্য জীৱনক। ঘৰ বনালে, ফ্লেট বনালে, ওপৰত বনাই লৈছে, 4ৰ্থ মহলা, 6ষ্ঠ মহলা আৰু বহুত বনালে, আৰু তাৰপিছত কেতিয়াবা মৃত্যু হৈ গ'ল। আকৌ সেই গলিত ঠেলা হেঁচা খাই ফুৰিছে, কুকুৰ হৈ ঠেলা হেঁচা খাই আছে। গতিকে আমাক এয়া মনত পেলাই দিয়ে, কালে যে তোমাৰ বুদ্ধি ভ্ৰষ্ট কৰা হৈছে। তোমাৰ বুদ্ধিৰ যি প্ৰেৰণা, যি তোমাৰ এনাৰ্জি, সেয়া ফুল ঠাইত ৱেষ্ট হৈ আছে, ব্যৰ্থ কৰাই আছে, ৱেষ্ট কৰাই আছে। আপোনালোকক কেৱল 2খন ৰুটি লাগে, দুবেলাৰ বাবে আহাৰৰ প্ৰয়োজন মালিকে দিব। परमात्मा कहते हैं घरता 3.5 हाथ गणाता 4.25 और कह कबीर अधिका गहे ताको नहीं विचार। আমাৰ শৰীৰ মানুহৰ 3.5 হাত দীঘল হয়, লাগিলে জুখি চাওক, সৰু হওক বা ডাঙৰেই হওক।
আমাৰ এই হাত ইমানখিনি কোৱা হয়। এই 3.5 হাত দীঘল আপোনালোকৰ শৰীৰ। গতিকে পৰমাত্মাই কয় লাগিলে আপোনালোকে বিচনাত শুৱক নাইবা পৃথিৱীত, লাগিলে সিংহাসনত, আপোনালোকক শুবলৈ 1 হাত বহল, ইয়াতকৈ বেছি কাৰোলে হ'বই নোৱাৰে নিজৰ হাতৰ, আৰু 3.5 হাত দীঘল। गर्त 3.5 हाथ और गणात 4.25। ইয়াতকৈ বেছি আৱশ্যকতা নাই। কোৱাৰ ভাৱে এইটো যে এটা কোঠালি, পাকঘৰ, লেট্ৰিন, বাথৰুম, বাৰাণ্ডা আপোনালোকৰ বাবে চাফিচিয়েণ্ট। আৰু যদি ইয়াতকৈ বেছি ওপৰত লাগে তেনেহ'লে এটা বেছি কোঠালি লওক। কিন্তু আমি অধৈৰ্যশীল হৈ গৈছোঁ। আমাকতো সম্পূৰ্ণ কোঠালিৰ প্ৰয়োজন, সন্মুখতো লাগে আমাক। আৰু তাৰ বাবে কিহৰ প্ৰয়োজন? 2 নম্বৰী কামৰ প্ৰয়োজন। আৰু 2 নম্বৰী কাম কৰিলেতো পাপ একত্ৰিত হ'বই। এই কোঠা ইয়াতেই ৰৈ যাব। আৰু তাৰপিছত সেই যাৰ যাৰ পৰা ঘোচ লৈ আৰু বিনা কাৰণতে কিছুমান মিছা কপট মিহলাই যিবোৰ টকা সম্পত্তি একত্ৰিত কৰিছে, সেইবোৰতো ইয়াতেই থাকি যাব। ইয়াৰ প্ৰতিফলহে তেওঁ ভুগিব লাগিব। কাৰোবাৰ গৰু হ'ব আৰু তেওঁৰ কঁকালত লাথ মাৰিব। যাৰ পৰা পইচা আগতে লৈ ৰাখিছে তেওঁ গৰু বনাই কাম সিদ্ধি কৰিব আৰু ইয়াৰ জৰিয়তে নিজৰ গোটেইখিনি পইচা গোটাব, আগৰ হিচাপ সম্পূৰ্ণ কৰিব। এনেকৈয়ে গতিকে পৰমাত্মাই আমাকে মনত পেলাই দিব বিচাৰে যে তুমি নিজৰ ভৰিত নিজেই কুঠাৰ মাৰি আছা। আপোনালোকে কেৱল ইমানখিনিয়ে জানি থৈছে যে মোৰ মনুষ্য জীৱন এই কাৰণে হৈছে যে বিবাহ হ'ব, সন্তান হ'ব, আৰু তাৰপিছত মই ডাঙৰ ঘৰ বনাম, কাৰ ল'ম, ডাঙৰ পোষ্ট প্ৰাপ্ত কৰিম অথবা ভাল বিজনেছ কৰিম। এয়া কিবা কাম হ'ল জানো এই মনুষ্য জীৱনৰ? যেতিয়া আপোনালোকৰ এই চকুৰ চানি সমাপ্ত হৈ যাব, অপাৰেশ্যন হৈ যাব এই অজ্ঞানৰ, আপোনালোকে চাব পৰমাত্মাৰ এই বাণীয়ে আপোনালোকৰ হৃদয়ত ঠাই বনাই ল'ব। सर्व सोने की लंका होती रावण से रणधीरम, एक पलक में राज विराजे जम के पड़े जंजीर। भक्ति बिना क्या होते हैं ये भरम रहा संसारे, रति कंचन पाया नहीं रावण चलती बार। সৰ্বসোণৰ লংকা আছিলে, কেনেকুৱা কুবুদ্ধি আছিলে। ভক্তি সিদ্ধি প্ৰাপ্ত কৰি, ঋদ্ধি প্ৰাপ্ত কৰি, আৰু সোণৰ লংকা আমি যেনেকৈ মাটি পুৰি ইটা সাজি সেই ঘৰ বনাওঁ, তেওঁ সোণেৰে ইটা বনায়। সৰু সৰু ইটা আছিলে আগতে, আৰু সেই সোণেৰেই তেওঁ ইটা বনাই মহল সাজি লৈছিলে। তেওঁ ইমান ধনী আছিলে। আৰু আপোনালোকৰ ওচৰত অতি কষ্টেৰে 50-20 গ্ৰাম 20 তোলা সোণ থাকিব আপোনালোকৰ ওচৰত। বহুত ডাঙৰ মহাজন হ'ব লাগিব, তেতিয়া 20-30-40 তোলা সোণ থাকিব। কোৱা হয় তেওঁ 1 ৰতিও লৈ যোৱা নাই, 1 গ্ৰামো লৈ যাব পৰা নাই। তুমি ক'ত লৈ যাব পাৰিবা? আৰু কি কিলা বনাবানো 40 তোলা সোণেৰে? এয়াতো বিনা কাৰণত মূৰৰ বিষ। সোণটো ঘৰত ৰাখিব নালাগে আপোনালোকে। আৰু না ইয়াক পিন্ধিব লাগে, কিনো লাভ আছে? কাণত পিন্ধি, নাকত পিন্ধি 36 গ্ৰামৰ খাৰু বনাই ল'লে। পৰমাত্মাই ইমান ধুনীয়া শৰীৰ দিছে, আপোনালোকক ইয়াক আড়ম্বৰ কৰাৰ কোনো প্ৰয়োজন নাই। এয়াৰে ভগৱান দুখী হয়। ভগৱানৰ ভক্তি কৰক। লাগিলে যেনেকুৱাই শৰীৰ নহওক কিয়, কলা বগা যেনেকৈ মালিকে দিছে, আমি ইয়াৰ যোগেদিয়ে পৰমাত্মাক পাব পাৰোঁ। इस काया का गर्व ना करियो के काला के गोरा रे, और बिना भजन कुछ काम नहीं आवे, चाहे एतर छड़को चारों हो रे। গতিকে পুণ্যাত্মাসকল, লাহে লাহে, কাৰণ আমি ইমান সামাজিক পৰিৱেশত আমি ইমান গভীৰতালৈ গুচি গৈছোঁ যে তাৰ পৰা উভতি অহাটো আমাৰ বাবে অত্যন্ত কঠিন হৈ পৰিছে। আমি বোকাত ফচি গৈছোঁ। কিন্তু পৰমাত্মাৰ সহায় আপোনালোকৰ এখন ক্ৰেনৰ দৰে কাম কৰিব। এফালে জ্ঞান হ'ব, আনফালে পৰমাত্মাৰ শক্তি লগত থাকিব। আৰু ঠাকুৰ সমাজত ভগ্নী কন্যাক ঘৰৰ বাহিৰলৈ যাবলৈ দিয়া নহৈছিল। তেওঁলোকক পৰ্দা আঁৰত ৰখা হৈছিল। তেওঁলোকৰ চাকৰ আছিল, আৰু যদি নাছিলে তেনেহ'লে স্বয়ং মেল অৰ্থাৎ পুৰুষে দিন মজুৰি কৰিছিল অথবা কৃষি কাৰ্য কৰিছিল। আৰু মহিলাসকলক ঘৰৰ বাহিৰত ওলাব দিয়া নাছিল মহিলাসকলক। আৰু যদি ঘৰৰ পৰা বাহিৰলৈ গৈছিল, ইয়াত নিজৰ অপমান হোৱা বুলি ভাবিছিল।
বহুত অপমান হোৱা বুলি গণ্য কৰিছিল। তেতিয়া মীৰাবাইয়ে এই বিষয়টো গম পালে আৰু তেওঁ মন্দিৰলৈ যোৱা আৰম্ভ কৰি দিলে। বহুত বিৰোধিতা হ'ল। মাকে বুজনি দিলে, দেউতাকেও খুব গালি দিলে, কিন্তু নামানিলে। গতিকে সোনকালে বিয়া দি দিলে। বিয়া হোৱাৰ পাছত তেওঁৰ গিৰিয়েক বহুত ভাল মানুহ আছিল। তেখেতে মীৰাবাইক কোনো দুখ দিয়া নাছিল। তেওঁ ৰজা আছিলে, গতিকে তেওঁক কোনেও বাধা দিব নোৱাৰিলে। তেওঁৰ পথ মুকলি কৰি দিলে ভগৱানে। তেওঁ মন্দিৰলৈ যাবলৈ ধৰিলে। গিৰিয়েকে দুই এজন চাকৰ লগত পঠিয়াই দিছিল। কিন্তু কিছুদিন পাছত দুৰ্ভাগ্যবশতঃ তেওঁৰ গিৰিয়েক ঢুকাল। দেৱৰে বহুত নিৰ্যাতন কৰিছিল, ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিছিল, কিন্তু তেওঁ নৰখিলে, তথাপিও গৈয়ে থাকিল। আৰু সেই সংঘৰ্ষতে পৰমাত্মাক পালে তেওঁ। अब परमात्मा कहते हैं 68 तीर्थ जाइए, मेले बढ़ा मिलाप, और पत्थर पानी पूजते हैं, कोई साधु संत मिल जाते। এদিনাখন মীৰাবাই গৈ আছিলে মন্দিৰলৈ। रस्ते में परमात्मा कहते हैं 100 छल सिद्धर मैं करूं अपने जन के काज। কবি পৰমেশ্বৰ দেৱ আৰু ৰবিদাস দেৱ সাধাৰণতে একেলগে থাকিছিল। তাতে সৎসংগ কৰি আছিল সেই পথৰ কাষত যি পথেৰে মীৰাবাই মন্দিৰ গৈছিল। সেইদিনা মীৰাবাইয়ে সেই সৎসংগ শুনিবলৈ পালে। তেওঁৰ ধাৰণা সলনি হ'ল। পৰমাত্মাই তাতে লীলা কৰিছিল, কাৰণ তেওঁ নিজৰ মৰমৰ আত্মাসকলক উদ্ধাৰ কৰিব বিচাৰিছিল। তেওঁ সপ্তাহত 2-3 দিন সৎসংগ কৰিছিল। আৰু পাছত মীৰাবাই সৎসংগত যাবলৈ ধৰিলে। তেওঁৰ দেৱৰে তেওঁক মৰাৰ বহু চেষ্টা কৰিছিল, বিষ খুৱাইছিল, কিন্তু নমৰিলে। বিষৰ পিয়লাটো এনেকৈ পি খাইছিলে, একো বস্তুৰ সৈতে নিমিলোৱাকৈ। আৰু মীৰাবাইক মাৰিবলৈ সাপ পঠিয়াইছিল গহনা আভূষণৰ বক্সত। যেতিয়া মীৰাবাইয়ে আভূষণৰ বাকচটো খুলিলে, তেতিয়া সেই তাল সাপটো আভূষণ অৰ্থাৎ গহনাত পৰিণত হৈছিল। তৎসত্বেও সেই দেওৰে ককায়েকৰ মৃত্যুৰ পাছত ৰজা হৈ গৈছিল। সি তাৰ অসন্মান হোৱা বুলি ভাবিছিল যে বিধৱা নবৌৱেকে সৎসংগলৈ যায়, ৰাতিও যায়। সন্মান হানি হ'ল। মাৰিবলৈ বিচাৰিলে এইক মাৰি পেলাওঁ, ইমান ভয়ংকৰ এই লোকলাজ। কিন্তু যাৰ ওপৰত প্ৰভুৰ হাত আছে, কোৱা হয় को राखे साइया मार सके ना को, और बाल ना बाका कर सके जग बैरी हो। গতিকে মীৰাবাই, ধ্ৰুৱ প্ৰহ্লাদ, তেওঁলোকৰ ইতিহাস চাওক। যাৰ লগত পৰমাত্মা আছে, তেওঁৰ কোনেও ক্ষতি কৰিব পৰা নাই। গতিকে শেষত যেতিয়া তেওঁৰ মাকে ক'লে যে মীৰাবাই সৎসংগলৈ যোৱা এৰি দিয়া, সমাজে আমাৰ বহুত নিন্দাজনক কথা কয়, তেতিয়া মীৰাবাইয়ে কৈছিল যে सत्संग में जाना मेरा ना छूटे, चाहे जल का मरो संसार। অৰ্থাৎ আমি এই অৱস্থাত আহিব লাগিব যদি ভগৱানৰ দ্বাৰা লাভান্বিত হ'ব বিচাৰোঁ। 2 দিনতে আহা অথবা 10 দিনতে আহা, আৰু যদি অধিক সময় ব্যৰ্থ কৰি আহা, তেন্তে কি হ'ব? সমাজ আপোনাৰ লগত থাকিব। কাৰণ আমি যে পথেৰে খোজ কাঢ়ি আছোঁ, সেই পথ আটাইতকৈ শ্ৰেষ্ঠ আৰু সহজ পথ মাৰ্গ। ইয়াৰে মুক্তিও লাভ হ'ব, ঘৰত সুখো হ'ব, পৰমাত্মাৰ সহযোগো লাভ কৰিব। আৰু যেনেকৈ আমি বিয়া পাতোঁ, ড্ৰামাবাজি কৰোঁ, ডিজে বজাওঁ, হাই উৰুমি কৰোঁ, কিমান অলংকাৰ তৈয়াৰ কৰোঁ, পাছত সেইবোৰ চোৰে লৈ যায়, তেতিয়া মূৰ ঢাপৰি কান্দোঁ। গতিকে এইবোৰ কৰিব কিয় লাগে? বিয়া পাতিব লাগে। ল'ৰা ছোৱালী সংস্কাৰ ভগৱানে ইতিমধ্যে ঠিক কৰিয়ে থৈছে। আমাৰ ড্ৰামাবাজিৰে বিয়া নহয়, এইবোৰতো অনৰ্থক কথা। গোটেই পৰিয়ালে নাচিবলৈ ধৰিলে। বেশ্যাবোৰে নাচিছিল, যিসকল কুখ্যাত মহিলা আছিল, আৰু আজি মুকলিকৈ নাচি আছে। লাজ নাইকিয়া হৈছে, মান মৰ্যাদাৰ নাশ হৈছে। আৰু তাৰপিছত ঠিকাদাৰ হৈ আছোঁ আমি বৰ সন্মানীয়। বাপেকে নাচে, জীয়েকে নাচে, তেওঁৰ ঘৈণীয়েকে নাচে, ককায়েকে নাচে, আৰু আন সকলোৱে নাচে, আৰু মুকলিকৈ ৰাস্তাত। নিৰ্লজ্জতাৰ অন্ত পৰিছে। আৰু আকৌ এই ডিজে বজাই হাই উৰুমি কৰে। সাধাৰণভাৱে বিয়া পাতক ল'ৰা ছোৱালীয়ে, সংস্কাৰ দিব লাগে, দি দিয়ক। বচনেৰে ছোৱালীক বিয়া দিয়ে, বচনেৰে, যে আমি আমাৰ সন্তানক আপোনাৰ সন্তানৰ হাতত গতাই দিলোঁ, হৈ গ'ল। 4-5 জনক মাতি খানা খুৱাওক। সাধাৰণভাৱে হ'ব লাগে, হালোৱা বনাওক, ক্ষীৰ বনাওক, কিন্তু সেয়া বেলেগ কথা। কিন্তু এয়া এই উদ্দেশ্যেৰে নহয়, কেতিয়াবা আলহীৰ বাবে আমি এনেও ভাল খাদ্য বনাওঁ, সেই উদ্দেশ্যেৰে। আৰু ল'ৰা ছোৱালী বিয়া দি দিয়ক।
তাতে ফাল্টু একোৱেই নকৰিব। একো ফৰ্মেলিটি নহয়, মনত ঠাই নাই, লওঁতাই এয়া ভাবক যে মই নিজৰ ওপৰত একো বোজা নাৰাখোঁ, ঋণ নাৰাখোঁ। আৰু ভগৱানে পৰমাত্মাই নিজৰ সন্তানক যি দিবলগীয়া আছে সেয়া তেওঁলোকৰ ভক্তিৰ প্ৰতিফলত তেখেতে একো এটাই নাৰাখিব, পৰমাত্মা লগতেই থাকিব। গতিকে এতিয়া যেনেদৰে বিয়া পাতি আছে এনে বহু প্ৰমাণ পোৱা যায়। প্ৰথম দিনা নাচি বাগি আছিল, পিছদিনা দৰা পক্ষ গ'ল, বাটতে দুৰ্ঘটনা হ'ল, সেই দৰা ঢুকাল, মৃত্যু হ'ল। এতিয়া প্ৰথম দিনাটো নাচি বাগি আছিল, হাই উৰুমি কৰিছিল, মদ খাইছিল, ড্ৰামাবাজি কৰি আছিল, আৰু এতিয়া মূৰ ঢাপৰি কান্দি আছে। গতিকে পৰমাত্মাই আমাক বাৰে বাৰে সোঁৱৰাই দিয়া সাধু সন্তও কয়, जैसे नानक साहब जी कहते हैं, ना जाने काल की कर डारे किस विदरल जा पासावे, और जिनाते सरते मौत खुड़क दी उन्हानु केड़ा हासावे। আমি নিচাত আছোঁ। আমাৰ ওপৰত ত্ৰিগুণময়ী মায়াৰ সাংঘাতিক প্ৰভাৱ আছে, যাৰ ফলত আমাৰ ওপৰত ইমান বাধা আহি পৰিছে, ইমান নিচা হয়। আমি নাজানো যে কাইলৈ কি প্ৰলয় আহিব পাৰে, কাইলৈ যিকোনো হ'ব পাৰে। আমি ভাবি আছোঁ আমি নমৰোঁ, আৰু যিসকলৰ আজি মৃত্যু হৈছে তেওঁলোকে আগতে জানিছিল নেকি যে আমাৰ এনেকৈ ইমান সোনকালে মৃত্যু হ'ব। পুণ্যাত্মাসকলে সৎসংগৰ এই যি এণ্টিবায়'টিক, এই বচন, ইয়াৰ জৰিয়তে নিচা নাথাকিব। আৰু যাৰ নিচা দূৰ নহয় তেওঁ ব্যৰ্থ সাধনা কৰি আছে, তেওঁ বিনা কাৰণতে ইয়ালৈ আহি আছে। যাৰ হৃদয়ত এইবোৰ কথাৰ সমাৱেশ হোৱা নাই, যিসকলৰ এয়া উপলব্ধি হোৱা নাই যে মই কৰিবলৈ কি আহিছিলোঁ, কৰি কি আছোঁ, এতিয়াও কুঅভ্যাসত লিপ্ত হৈ আছে, নিয়ম ভংগ কৰি আছে, সমাজক দেখি আকৌ সেইফালেৰে খোজ দি আছে, তেন্তে আপোনাৰ এই নিচা দূৰ হোৱা নাই। আৰু এয়া দূৰ কৰিবলৈ সেই সৎসংগ শুনোৱা হয়, পৰমাত্মাৰ আদেশৰ সৈতে আপোনালোকক চিনাকি কৰাই দিয়া হয়। ইয়াৰ পালন কৰাটো আপোনালোকৰ বাবে অনিবাৰ্য। গতিকে প্ৰসংগ চলি আছে যে পৰমেশ্বৰ কবিৰ দেৱ ইয়ালৈ আহে, আৰু আহি তেখেতে এটা লীলা কৰে, আৰু তেখেতে আমাক শিকায়, উদাহৰণ দিয়ে যে যদি তোমালোকে ভগৱানক বিচাৰা তেন্তে মোৰ দৰে থাকা। এজন নিৰ্ধন ধানক শিপিনীৰ ভূমিকা কৰিছিল, এনেকৈ বৈছিলে, কাপোৰ বৈছিলে, সূতাখিনি ধনী লোকৰ আছিল, কেৱল কাটি দিছিল। সেই সূতাবোৰক পৰমাত্মাই এটা গাঁত খান্দি, যেনেকৈ শিপিনীসকলে কৰে, এটা ডাঙৰ গাঁত আছিল, তাতে এডাল দুডাল লাঠি পুতি লৈছিল, আৰু সেই সূতাখিনি এনেকৈ মেৰিয়াই লৈছিল, এবাৰ ইফালে গৈ এবাৰ ইফালে আহি গোটেই মেৰিয়াই লৈছিল। আৰু পিছত এডাল সূতা ইয়াৰ ভিতৰেৰে এনেকৈ নলীৰ দ্বাৰা এনেকৈ এবাৰ ওপৰলৈ নিছিল, এবাৰ তললৈ নিছিল, আকৌ ওপৰ তল এনেকৈ লৈ গৈছিল, ইয়াক উলিয়াই দিছিল, আকৌ দ্বিতীয়ডাল সূতাত এনেকৈ নিছিল। আৰু পৰমাত্মাই কৈছিল ইয়াতকৈ আৰু কঠিন কাম একোৱেই হ'ব নোৱাৰে। কিমান ডাঙৰ 30-40, 20-30 ফুট, 50 ফুটৰ খান বনোৱা, আৰু সেই সূতাবোৰ এডাল এডালকৈ লগ কৰি সেই থান বনোৱা সম্পন্ন হয়, আৰু পাছত সেই থানৰ পৰা ৰছী ওলোৱা, আৰু সেয়া সম্পূৰ্ণ হয়, আৰু সেই থানৰ চিলোৱা সম্পন্ন হয়। সেই কাপোৰ যি চিলাইছিল, কাপোৰ ইয়াৰ কেৱল মজদুৰিহে মালিকে লাভ কৰিছিল, 1 অনা 2 অনা, আৰু ইয়াৰেই তেখেতে জীৱন নিৰ্বাহ কৰি দেখুৱাইছিল। কিন্তু ভগৱানে পাহৰা নাছিল, তেখেতে লীলা কৰিছিল, নিজৰ কামো কৰি আছিল, আৰু কৈছে মই স্মৰণো কৰি আছোঁ, মই কামো কৰি আছোঁ, নিজৰ দৈনন্দিন কাৰ্যও কৰি আছোঁ, আৰু স্মৰণো কৰি আছোঁ। नाम उठत नाम बैठत नाम सोवत जागवे, नाम खाते नाम पीते नाम सेती लागवे। পৰমাত্মাই উদাহৰণ দি যায় যে কাম কৰি কৰি, যেনেকৈ যজুৰ্বেদ শ্লোক নম্বৰ 15 কৈছে, শ্লোক নম্বৰ 15 কৈছে যে ओम करतो समर किलबे समर करतुम समर। কাৰণ ওম নাম হ'ল ব্ৰহ্মৰ, আৰু বেদত কেৱল ব্ৰহ্মৰ পূজাৰ বিধিৰ কথাহে ক্লিয়াৰ কৰা হৈছে। আহক আমি এতিয়া
সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম সুৰেন্দ্ৰ সিং। সুৰেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? মই ৰুদ্ৰপুৰ উদম সিং নগৰ উত্তৰাখণ্ডৰ। সুৰেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই নাম দীক্ষা 10 অক্টোবৰ 2014 লৈছিলোঁ। সুৰেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিলে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হোৱাৰ আগতে মই বহুত ভক্তি, যেনে ধৰক গুৰুদ্বাৰলৈ যোৱা, আৰু আমাৰ দেউতা নাম দীক্ষা লৈ থৈছিলে চন 1984 পৰা, ব্যাসৰ পৰা, সন্ত চৰম সিঙৰ পৰা। তাৰপিছত ময়ো ব্যাসলৈ গৈছিলোঁ। তেওঁ যিহেতু গৈছিলে তেওঁৰ লগত, আৰু সেয়া তাৰ আগতে সৰুৰ পৰাই তেওঁ গুৰুক ভাল পাইছিলে। গুৰু গ্ৰন্থ চাহিবৰ পাঠো কৰিছিলে, আৰু তেওঁ পাঠকো আছিলে। তেওঁ বহুত মানে সাধনা যি আছে ভক্তিৰ সিদ্ধিও তেওঁ বহুত কৰি থৈছে। তাৰপিছত যেতিয়া তেওঁ নাম দীক্ষা ল'লে, তাৰপিছত তেওঁ এটা আমাৰ খেতিত এখন ঠাই আছে, তেওঁ তাতে মন্দিৰ এটাও বনাইছিলে। তাত তেওঁ যিমানেই ভক্তি কৰি গ'ল, তেওঁৰ ভিতৰত সিদ্ধিও আহি থাকিলে। তেওঁ সিদ্ধিৰে মানে তেওঁ কাম ল'ব আৰম্ভ কৰিলে। মানুহ তেওঁৰ ওচৰলৈ আহিছিলে, যাকে তেওঁ আশীৰ্বাদ দিছিলে, যাক যি বস্তুৰে প্ৰয়োজন হৈছিলে, কাৰোবাক যাৰ যিয়ে সমস্যা হৈছিলে, ভূত প্ৰেত ছায়াৰ যিকোনো প্ৰকাৰৰে, তেওঁ সকলোকে মানে কাৰোবাৰ চিকিৎসা যদি নাথাকে তেওঁলোকক চিকিৎসাও তেওঁ দিয়াইছিলে। যেতিয়াই তেওঁ মানে ইমান সাধনা সিদ্ধিৰ ভক্তি কৰা আৰম্ভ কৰি দিলে, যেতিয়া আৰম্ভ কৰিলে তেতিয়া তেওঁ ব্যাসৰ পৰাও নাম যেতিয়াৰ পৰা লৈ আহিলে, তাৰপিছত কিছুদিনৰ পিছত তেওঁৰ ভিতৰত ইমান সিদ্ধি আহি গৈছিলে যে মানে নিজেতো বহুত কিবা কিবি কৰিছিলে। আগলৈ মানে ঘৰত আমাৰ দিনে দিনে সমস্যা হৈ যাবলৈ ধৰিছিলে। মোৰ মা সদায় বেমাৰত পৰিছিল, আমি সমস্যাত আছিলোঁ, দুখত আছিলোঁ বহুত বেছি। কিন্তু তথাপিও তেওঁ মানে প্ৰতি বছৰে যিকোনো প্ৰকাৰে তাত মন্দিৰত ধৰ্মভোজ কৰাবলৈ তাত পাঠ কৰাইছিলে, তাত জাগৰণ কৰাইছিলে। বহুত মানুহ মানে তাত যিমানবোৰ মানুহ আহিছিলে তাত বহুত কিবা কিবি কৰিছিলোঁ। জিলাপি ভগোৱা কিমান কি যে হৈছিলে, বহুত কৰিছিলোঁ। মানে প্ৰতি বছৰে বেছি নহ'লেও 50,000 পৰা 60,000লৈকে আমাৰ তাত খৰচ হৈছিলে, আৰু ঘৰৰ পৰা কৰিছিলোঁ। ইমান ধাৰ হৈছিলে, ইমান সাধনা আমাৰ দেউতাই কৰিছিলে। গতিকে আমিও তেওঁক দেখি দেখি আমিও ভাবিলোঁ যে ঠিকে আছে, যেনেকৈ এওঁ কৰি আছে আগলৈ ময়ো নাম দীক্ষা ল'ম আৰু তেওঁৰ ভক্তি কৰিম। গতিকে ময়ো ৰাধাস্বামীৰ ভক্তি 2014 29 মে'ত মই ব্যাসলৈ গৈছিলোঁ। ব্যাসত মোৰ পত্নী আৰু মই দুয়ো তালৈ গৈ আমি 29 মে'ত ব্যাসলৈ গৈ আমি নাম দীক্ষা ল'লোঁ। মই প্ৰায় 3-4 মাহলৈকে বহুত ভক্তি কৰিলোঁ। যেতিয়া মই ব্যাসত গৈ 29 মে'ত 2014ত নাম ল'লোঁ, আৰু তাৰ আগতে যি ভক্তি কৰিছিলোঁ সেয়া গুৰু গ্ৰন্থ চাহিবৰ পাঠ কৰিছিলোঁ ৰাতিপুৱা গধূলি। যেতিয়া কৰিব লাগে ৰাতিপুৱা প্ৰথমে গুৰুদ্বাৰ গৈছিলোঁ, তাৰপিছত পাঠ কৰিছিলোঁ, সুখমণি চাহিবৰ পাঠ কৰিছিলোঁ, জপজি চাহিবৰ পাঠ কৰিছিলোঁ, ৰাৰাব শিৱজীৰ পাঠ কৰিছিলোঁ গধূলি। মই খুব গুৰুবাণী পঢ়িছিলোঁ, ইমান বাণী পঢ়িছিলোঁ যে মোক সকলোৱে কৈছিলে যে তুমি ইমান ভক্তি কৰা, ইমান পাঠ ভজন কৰা, মানে বহুত মানুহে ভাল পাইছিলে সেই সময়ত মোক। তেন্তে ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ গম পালে? ছাৰ, মই এদিন মোৰ দোকানত, মোৰ গেলামালৰ দোকান আছে এখন, মই দোকানত বহি আছিলোঁ। তেতিয়া তাত মই এণ্ড্ৰইড মোবাইল ফোনত ইউটিউব চেনেল লগাই থৈছিলোঁ। মই যেতিয়াই ব্যাসৰ নাম লৈ আহিলোঁ তেতিয়া তাতে সেই 5 নামৰ উল্লেখ কৰা হৈছিলে। সেই নামত যেতিয়াই মই পঢ়ি আছিলোঁ তেতিয়া শেষত আখৰ আছিলে সতনাম। তেতিয়া তাতে ৰামপালদেৱে সতনামক ৰং বুলি কৈছিলে। গতিকে মই তাতেই ৰৈ গ'লোঁ আৰু ভাবিলোঁ এয়াতো কিবা ভুল আছে ইয়াত। গতিকে মই ৰৈ গ'লোঁ তাত। তাৰপিছত মই মোৰ পত্নীৰ লগত কথা পাতিলোঁ। সেই সময়তে, সেই ক্ষণতে মই মোৰ পত্নীক ক'লোঁ যে এয়া যি সন্ত আছে, সন্ত ৰামপালদেৱ বৰবালাৰ, এওঁ সতনামক ভুল বুলি কৈছে। গতিকে মোৰ ভাল লগা নাই 5 নাম যি আছে সেই ভুল হোৱা বুলি কোৱা। যেতিয়াই মই মোৰ পত্নীক সুধিলোঁ, তাই তেতিয়া এইটো উত্তৰ দিলে যে আপুনি
মানে যি আপোনাৰ ভাল লাগে সেয়া আপুনি কৰিব পাৰে। যদি আপুনি এই নামক এৰিব বিচাৰে আপুনি এৰিব পাৰে। আমি বৰবালালৈ গৈ তাতে নাম দীক্ষা ল'ম আৰু মই সেই সময়তে সেই ক্ষণতে সেই নাম ব্যাসৰ সেই সময়তে ত্যাগ কৰিলোঁ যি পাঠ কৰিছিলোঁ। আৰু সেই পাঠৰ দ্বাৰা যেতিয়াই মই যিদিনা মোবাইলত ইউটিউবৰ দ্বাৰা গম পালোঁ সেই 5 নামৰ বিষয়ে যেতিয়া মই জ্ঞান পালোঁ সেইদিনাৰ পৰাই যিদিনাৰ পৰা মই সতনাম ইজ ৰং বুলি গম পালোঁ সেই 5 নাম কি হয় আৰু তাৰ পিছত সেই নাম মই ব্যাসৰ ত্যাগ কৰিলোঁ আৰু এই যে মই পাঠ কৰিছিলোঁ সেয়াও মই এৰি দিলোঁ। সেই সময়তে এই যে গুৰুবাণীৰ পাঠ কৰিছিলোঁ সেয়াও কৰিছিলোঁ আৰু 5 নামৰো জপ কৰিছিলোঁ, দুয়োটা কৰিছিলোঁ। আৰু যেতিয়া মই এয়া দেখিলোঁ, যেতিয়া মোৰ জ্ঞান হ'ল, তথ্য পালোঁ, সন্ত ৰামপালদেৱ মহাৰাজে মোক ইমান জ্ঞান শাস্ত্ৰৰ দ্বাৰা মোক দিলে যে গুৰু গ্ৰন্থ চাহেব সদায় মই পাঠ কৰিছিলোঁ। সুখমণি চাহেবৰ 24তম অষ্টপদীত স্পষ্টকৈ লিখিছে যে পুৰা গুৰু আৰাধি হে পুৰা জাকা নাও নানক পুৰা পায়া পুৰে কে গুণ গাও। গতিকে যেতিয়া মই ইয়াত দেখিলোঁ গুৰু নানক দেৱে ইয়াত কৈ আছে যে পূৰ্ণগুৰুৰ আৰাধনা কৰিব লাগে আৰু পূৰ্ণগুৰুৰ পৰাই পূৰ্ণগুৰুৰ নাম আৰাধনা কৰিব লাগে, তেতিয়া মোৰ সেইদিনাখনেই মই দুয়োটা বাণীৰ পাঠ আৰু দুয়োটাই মই যি নাম লৈ থৈছিলোঁ ব্যাসৰ সেইদিনাখনেই মই ত্যাগ কৰিলোঁ। আৰু এমাহৰ পিছত গৈ প্ৰথমে মই দেউতাক পঠিয়ালোঁ যিজনৰ সিদ্ধি আছিলে বৰবালালৈ সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ। তেতিয়া প্ৰথমে তেওঁ নাম দীক্ষা লৈ আহিলে, তাৰপিছত আমি গ'লো 2014 10 অক্টোবৰত। তাৰপিছত মই নাম দীক্ষা ল'লোঁ, তাৰপিছত আমি ভক্তি আৰম্ভ কৰিলোঁ। ছাৰ, যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেওঁলোকৰ লাভ হয়, গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনিও লাভ পালেনে? হয় ছাৰ, লাভ আমি বহুত পালোঁ। প্ৰথমতেতো মই আধ্যাত্মিক ভক্তিৰ মাৰ্গ পালোঁ, মুক্তিৰ মাৰ্গ পালোঁ। আমি যি বহুত ভক্তি কৰি আছিলোঁ, গুৰুদ্বাৰালৈ যোৱা, মন্দিৰ যোৱা, সকলো ঠাইতে মূৰ দোৱা, পীৰ ফকীৰ মানে য'তেই মন যায় তাতে মূৰ দোৱাইছিলোঁ, ইফালে সিফালে ধাক্কা খাই ফুৰিছিলোঁ মানুহৰ। সেয়া আমি সেই কথা গম পালোঁ, সেই পৰমাত্ম তত্ত্বৰ কথা গম পালোঁ যি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱে আমাক কৈছে, যি সাধনাক আৰু সেয়া যি ভক্তি কৰি আছোঁ। আৰু আমাৰ লাভ সৰু সুৰাটো ছাৰ আমি বহুত লাভ পাইছোঁ। এতিয়া ডাঙৰ ডাঙৰ লাভকেইটাৰ কথা কওঁ ছাৰ, যে এদিন মানে মই মাৰ্কেটলৈ গৈ আছিলোঁ, তেতিয়া ৰাস্তাত এডাল মই বহুত ডাঙৰ সাপ পালোঁ। সেইডালে মোক বাইকৰ পৰা যেতিয়াই মই সেইডাল দেখিলোঁ তেতিয়া বাইকৰ সৈতে মই পৰি গ'লোঁ। বহু দূৰলৈকে মই চুঁচৰি থাকিলোঁ আৰু তেতিয়াই মোৰ তাত এটা ফোন আহে, মোৰ পত্নীৰ নাকৰ পৰা বহুত বেছি ব্লাড ওলাবলৈ ধৰিছিলে। সেই সময়তে যেতিয়া মোৰ তাত ফোন আহিলে মই ক'লোঁ ময়ো ইয়াতে পৰি আছোঁ আৰু ইয়াত মই ৰাস্তাত এডাল সাপ পাইছোঁ। সেই সময়ত ইমান বিপদ হৈছিল। তাৰপিছত মই আহিলোঁ, ঘৰলৈ গ'লোঁ, ব্লাড বহুত ওলাই আছিলে মোৰ পত্নীৰ নাকৰ পৰা। তেতিয়া মই ক'লোঁ, গুৰুদেৱ, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনাওঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজেই দয়া কৰিব। আৰু মোৰ পত্নীয়ে প্ৰাৰ্থনা জনালে সন্ত ৰামপালদেৱ মহাৰাজক। তেতিয়া সিফালৰ পৰা দয়া হ'ল। আজিলৈকে তেওঁৰ দয়াত তাইৰ নাকৰ পৰা তেজ ওলোৱা সমস্যা বা আন কোনো ধৰণৰ সমস্যা নহ'ল। আৰু সৰু সুৰা বহুত লাভ আছে। তাইৰ পাথৰ আছিলে, সেই পাথৰো ভাল হৈ গ'ল। আৰু মই ইমান ডাঙৰ লাভ পালোঁ যে প্ৰথম অৱস্থাত যেতিয়াই মই নাম দীক্ষা লৈছিলোঁ, মোৰ এটা তলত এটা পিছফালে সৰু এটা ফুৰা হৈ গৈছিলে, পুজ ওলাইছিলে সেইফালেৰে। সেই পুজ মানে 24 ঘণ্টাই ওলাই আছিলে। মই বহুত অশান্তিত আছিলোঁ, গতিকে মই ডক্তৰৰ ওচৰলৈ গ'লোঁ। যেতিয়াই নাম দীক্ষা ল'লোঁ মই, তাৰপিছত যেতিয়া ডক্তৰৰ ওচৰলৈ গ'লোঁ তেতিয়া তেওঁ কৈছিলে যে আপোনাৰ 60-70 হাজাৰ টকা খৰচ হ'ব আৰু অপাৰেশ্যনো হ'ব, তেতিয়া আপুনি ভাল হ'ব। তেতিয়া মই ক'লোঁ যে মইতো নাম দীক্ষা লৈছোঁ, মোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰতহে বিশ্বাস আছে, মই কোনো অপাৰেশ্যন নকৰাওঁ, কেতিয়াও নকৰাওঁ। আৰু আজি তেওঁৰ দয়াত মোৰ কোনো অপাৰেশ্যন হোৱা নাই, একোৱে হোৱা নাই, কোনো সমস্যা নাই, দুখ নাই, কষ্ট নাই। আজি তেওঁৰ দয়াত একেবাৰে সুস্থ হৈ আছোঁ। আৰু ছাৰ, মই নিচাও কৰিছিলোঁ বহুত বেছি, মদো খাইছিলোঁ, মাছ মাংসও খাইছিলোঁ আগতে। ব্যাসত নাম দীক্ষা লোৱাৰ আগতে সকলো কাম কৰিছিলোঁ। দোকান আছিলে আমাৰ, বিড়ি তাম্বাকু নিজেও খাইছিলোঁ, আনকো খুৱাইছিলোঁ। এনেকুৱা ধৰণৰ কাম হৈছিলে আমাৰ দোকানত। কিন্তু যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ
তেতিয়া আমি এটা বস্তা ল'লোঁ। সকলো তাম্বাকু যিমান যি বস্তু আছিলে আমি সকলোখিনি নদীত জলপ্ৰবাহিত কৰিলোঁ। সেই দিনাৰ পৰা আজিলৈকে এই সকলোবোৰ বস্তুক না হাত লগাইছোঁ না আগলৈ হাত লগাম। কোটি কোটি টকা দিলেও নকৰোঁ। ছাৰ, আৰু এটা লাভৰ কথা ক'ব বিচাৰিম। এতিয়া অলপতে এজনী মোৰ ভনী আছে মোতকৈ সৰু। 10 অক্টোবৰ 2014 তাইও মোৰ লগত নাম দীক্ষা লৈছিলে। গতিকে অলপতে তাইৰ ওপৰত সমস্যা আহি গৈছিলে। তাই কিবা টেবলেট খাইছিলে সৰু সুৰা বেমাৰৰ বাবে। তেতিয়া তাইৰ শৰীৰত ইমান ইনফেকশ্যন হৈ গ'ল, মানে শৰীৰত ইমান বেছি ইনফেকশ্যন হৈ গ'ল, একেবাৰে ভয়ংকৰ ইনফেকশ্যন হৈ গৈছিলে যে তাইৰ শৰীৰ ইমান ফুলি গৈছিলে, ইমান চকু বন্ধ হৈ গ'ল, সকলোবোৰ বন্ধ হৈ গ'ল। ডক্টৰে উত্তৰ দি দিছিলে তাইক। গতিকে তেতিয়া মই কৈছিলোঁ যে তুমি ভয় নকৰিবা, সন্ত ৰামপাল মহাৰাজক প্ৰাৰ্থনা জনোৱা, তেওঁৱেই দয়া কৰিব। আৰু মই তাইক এইটো ক'লোঁ আৰু ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ। ডক্টৰ চাহেবেতো প্ৰথমে হাত তেওঁ থিয় কৰি দিছিলে আৰু তেওঁ এই কথা কৈছিলে যে মই চেষ্টা কৰি চাওঁ। তেওঁ এটা বিষক কাটিবলৈ এটা বিষৰে ইনজেকশ্যন লগোৱা হয়, সেয়া নাভিত লগায়। তেওঁ সেই ইনজেকশ্যন নাভিত লগাইছিলে। লগোৱাৰ পিছত মোৰ ভনী, মোৰ চিষ্টাৰ যি আছে, তাই 2 ঘণ্টা পিছত সুস্থ হ'বলৈ আৰম্ভ কৰিলে আৰু তাই পৰমাত্মা সন্ত ৰামপাল মহাৰাজৰ দয়াত তাই ভাল হৈ গৈ থাকিল আৰু তাইৰ ওপৰত দয়া হ'ল মালিকৰ। তাই আজি একেবাৰে সুস্থ। ডক্টৰে সেই সময়ত মোক সুধিছিলে যে তুমি কি কাম কৰা? তেতিয়া মই ক'লোঁ যে মই সন্ত ৰামপাল মহাৰাজৰ শিষ্য, তেওঁৰ ভক্তি সাধনা কৰোঁ। আৰু তেতিয়া ক'লে যে তেওঁৱেই আজি তাইক বচাইছে। আমিতো বিষৰ ইনজেকশ্যন লগাই দিছিলোঁ যে এয়া মানে তাইৰ চান্স নাছিলেই বচাৰ। ছাৰ, যি সময়ত মোৰ চিষ্টাৰ বেমাৰত পৰিছিলে, যি সময়ত ডক্টৰৰ ওচৰলৈ লৈ আহিছিলোঁ, সেই সময়ত আমি তাইৰ এখন ফটো তুলিছিলোঁ। সেইখন ফটো এইখন, যেতিয়া তাইৰ ৰিয়েকশ্যন হৈছিলে আৰু বহুত বেছি। তাৰপিছত মানে তেওঁ যেতিয়া বিষৰ ইনজেকশ্যন লগাইছিলে নাভিত, গতিকে তাৰপিছত সন্ত ৰামপাল মহাৰাজে দয়া কৰিলে। আপুনি এইখন ফটো চাব পাৰে। 15 দিনৰ পিছত তেওঁৰ স্থিতি এয়া হৈ গ'ল মহাৰাজক প্ৰাৰ্থনা জনোৱাৰ পিছত। ছাৰ, সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু আপুনি নিচাও এৰিব পাৰিলে আৰু নিচা কৰা বস্তুও নেবেচে। গতিকে ছাৰ, মানুহবোৰ ইমান সলনি কেনেকৈ হৈ আছে, ইমান পৰিৱৰ্তন কেনেকৈ হৈ আছে? যিসকলে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লয় তেওঁলোকে নিচা কৰাটো দূৰৰ কথা, নিচা কৰা বস্তুও হাত নলগায়। ইমান সলনি কেনেকৈ হৈ আছে? ছাৰ, এয়া সন্ত ৰামপাল মহাৰাজে যি নাম দীক্ষা দিয়ে সেয়া শাস্ত্ৰৰ অনুকূল দিয়ে। ভক্তিবিধিৰ এনেকুৱা কথা কয়, তেওঁ শাস্ত্ৰৰ দ্বাৰা প্ৰমাণিত, শ্ৰী গুৰু গ্ৰন্থ চাহিবত প্ৰমাণিত, গীতা, কোৰাণ, বাইবেল ইয়াত প্ৰমাণিত। তেওঁ এই শাস্ত্ৰবোৰ দেখুৱাই যি ভক্তি সাধনাৰ কথা কয় সেয়া শাস্ত্ৰৰ বিধি অনুসাৰে কয়। আৰু তেওঁ নাম দীক্ষা যি মন্ত্ৰ দিয়ে, তেওঁ সেই নামত ইমান শক্তি থাকে, ইমান ক্ষমতা থাকে যে সেই নামক জপ কৰিলে যিমানবোৰ নিচা আছে সকলোবোৰ এৰা খায় আৰু মানে বিকাৰ ৰহিত মানুহ হৈ যায় আৰু একেবাৰে সেই মালিকৰ সন্ত ৰামপাল মহাৰাজৰ পৰমাত্মাৰ শৰণলৈ তেওঁ আহি যায়। ছাৰ, যিসকল শ্ৰদ্ধালুৱে আজি আপোনাক টিভিত চাই আছে, সমস্যাত আছে, দুখত আছে, আৰু তেওঁলোকে যদি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? ছাৰ, যিসকলে এই সময়ত দুখত আছে, সমস্যাত আছে, তেওঁলোকে সন্ত ৰামপাল মহাৰাজৰ ভিন্ন চেনেলত সৎসংগ আহে। সেই সৎসংগত হালধীয়া শাৰী আহে, তাতে নাম্বাৰ কিছুমান দিয়া থাকে। সেই নম্বৰত যোগাযোগ কৰি য'তে তেওঁলোক থাকে তাতে তেওঁলোকে ফোন কৰি সেই নম্বৰত তেওঁলোকে নাম দীক্ষা তেওঁলোকে তাৰ পৰা সেই নম্বৰত যোগাযোগ কৰি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।